নমস্কাৰ মই হজয় দলে সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ 4500টা পদৰ এলপি আৰু ইউপিৰ কাটঅফৰ সম্পৰ্কত আলোচনা কৰিম সকলোৱে জানে যে মই এটা ডাটা পল দিছিলোঁ আৰু সেই ডাটা পলৰ মতেহে মই আজিৰ কাটঅফখিনি এনালাইসিস কৰিম ইয়াতে কম বেছি হ'ব পাৰে আৰু কম বেছি হোৱাৰ কাৰণটো মই ইয়াতে গ্ৰহণযোগ্যতা আছে বুলি নাভাবো কাৰণ ডাটা পল দিয়াৰ মতে আগৰ 5550 টাৰ যিটো কাটঅফ আছিলে হিমতে গৈছে ইয়াতে এগেটা কম বেছি হয় নহয় বুলি মই নকওঁ বা এখন দুখন ডিস্ট্ৰিক্টত ইফাল হয় তাতে অলপমান হালখলনি হয় তাত নহয় বুলিও নকওঁ কিন্তু এ টু জেড প্ৰাইস সেম থাকে সো আপোনালোকেও চাব আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাব কাটঅফ কিনি তেনেকৈ যাব নাই আপোনালোকৰ প্ৰেডিকচন বিলাকো জনাব ওকে এয়া আছে আমাৰ 4500টা পদৰ বৰপেটাৰ তোমাৰ পোষ্ট ডিটেইলছ আৰু এইটো আছিল আমাৰ 5550 টা এলবিইউফিৰ তোমাৰ পোষ্ট ডিটেইলছ আছিল সো এইটোকে আমি আজি আলোচনা কৰিম আৰু হেইখিনি আছিল আমাৰ বৰপেটাৰ কাটঅফৰ সম্পৰ্কত এইখিনি চাই লব পাৰিব এতিয়া হাইছো আমাৰ ইউআৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 28 টা আছে ওবিসি ক্ষেত্ৰত 26 আছে টি টাইপছৰ 8 এসসি 9 এসটিপি 15 এসটি হিলছ তোমাৰ 9 পিডব্লিউডি 8 আৰু টোটাল আছে 103 ইয়াতে আমি যেতিয়া আনৰিজাৰ্ভৰ কাটঅফ এনালাইসিস কৰো তেতিয়া আমি দুটা বিষয়বস্তু লক্ষ্য কৰো যে ওবিসি আৰু এসসি আৰু টি টাইপছৰ পোষ্ট কিমান আছে বহুতে হয়তো চিন্তা নকৰিবও পাৰে যে ওবিসি এসসি আৰু এসটিপি পোষ্টৰ লগত আনৰিজাৰ্ভৰ কি সম্পৰ্ক আছে কাৰণ যিমান ক্যাটাগৰী ইয়াতে আছে এই গোটেইখিনি ক্যাটাগৰীৰ যদি হাইস্ট কাটঅফ থাকে বা বহুত নম্বৰ টকা যেতিয়া এসসি এসটিপি বা এসটি হিলছ পিডব্লিউডি টি টাইপছৰ ক্যান্ডিডেটে আবেদন কৰে তেতিয়ালে একেদকলে আনৰিজাৰ্ভ বা ওপেন ক্যাটাগৰীত সোমাই যায় আৰু ওপেন ক্যাটাগৰীত তেনে ধৰণৰ মানুহ সোমাই যোৱাৰ কাৰণে ইয়াত কি হয় আনৰিজাৰ্ভৰ কাটঅফটো বহুত কিনি বাঢ়ি যায় কিন্তু আমি ইয়াতে এটা দেখিছো যে এসসিৰ ক্যান্ডিডেট ইয়াতে বৰপেটাত খুব কমে এপ্লাই কৰিব বৰপেটা ডিস্ট্ৰিক্টটো এসসিৰ ক্যান্ডিডেট অকলে যদি চাই আছে গমে পাইছে প্ৰায়ভাগ মানুহে কি নহয় নকৰে এইটো সিলেক্ট নকৰে যত বেছি আছে তাতেহে এসসিৰ ক্যান্ডিডেট অকলে বেছিকৈ সিলেক্ট কৰে সো ইয়াতে এসসিৰ ক্যান্ডিডেট যেতিয়া কম হ'ব তেতিয়ালে আনৰিজাৰ্ভৰ প্ৰভাৱটো অলপ হলেও কমি যাব কিন্তু ওবিসি ক্যান্ডিডেটটো ইয়াত যথেষ্ট আইব ইয়াতে আনৰিজাৰ্ভ মানে আমাৰ জেনাৰেল ক্যাটাগৰী আৰু ওবিসিৰ মাজতে ইয়াতে এটা কি হ'ব ফাইট চলিব মানে কাটঅফটো কি হ'ব কম্পিটিটিভ হ'ব সো ইয়াতে যদি আমি চাও 28 ৰ ক্ষেত্ৰত যদি আমি চাও তেতিয়ালে আমি ৰাখিছো একৰ্ডিং টু ডাটা পল 60 ৰ পৰা 62 কিমানৰ পৰা 60 টু 62 বহুত বেছি কৈ আছে কিন্তু তেনেকে না যায় আৰু সেইখিনি ৰাখিছো আমি 58 ৰ পৰা তোমাৰ 60 ৰ ভিতৰত দেখিব 58 টু 60 টি টাইপছৰ কথাটো যদি আমি কম তেতিয়ালে আমি হদাই কম যে 54 টু 56 তেনেকৈ আইব এসসি যেটো ইয়াত পোষ্ট কি কম দেখিছো সো ইয়াতে অলপ যাব ইয়াতে তোমাৰ 59 ৰ পৰা 60 হৈ যাব এসসিৰ পোষ্ট আৰু এসটিপিৰ যদি কম তেতিয়ালে ইয়াতে আমি ৰাখিম 56 ৰ পৰা 58 ৰ ভিতৰত ইয়াতে কম হ'ব ইয়াত এসটিপি ক্যান্ডিডেট দিছে যথেষ্ট দিছে বুলি কম কিন্তু দিছে যদি ইয়াতে থাৰ্ড প্ৰিফাৰেন্স বহুত দিছে সো থাৰ্ড প্ৰিফাৰেন্স দিয়া কাটঅফ যি অকলৰ আছে অলৰেডি ফাৰ্স্ট এন্ড সেকেন্ড প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট সমূহলৈ গুছি যাব এসটি হিলছৰ ক্ষেত্ৰত তোমাৰ 56 55 53 তেনেকৈ থাকিব 56 পিডব্লিউৰ ক্ষেত্ৰত এবাৰটো 52 ৰ পৰা 54 নমাইছো সো এইটো আছিল এলপিৰ কাটঅফ আকু কৈছো আমাৰ যেটো ইয়াতে মই লিখি দিছো ডাটা পলৰ মতেহে দিছো ইয়াতে মই কোনো ধৰণৰ এডিশনাল কে দিয়া নাই আৰু সেই ডাটা পলৰ মতে মই এনালাইসিস কৰি প্ৰেডিকচনটো লগাই পেলাই সেই কাটঅফটো দিছো কাৰণ বহুতে কৈ আছিল দিবৰ কাৰণে সো এইটো মনত ৰাখিব আৰু এটা কথা মই লক্ষ্য কৰিছো আমাৰ ইউটিউব চেনেলত যিমানখিনি নেগেটিভ কমেন্ট আহে এই গুটেইখিনি মই চেক কৰিলে গম পাইছো যে
একেদকলে ইউটিউবাৰ হয় বা কন্টেন্ট ক্ৰিয়েটৰ হয় কন্টেন্ট ক্ৰিয়েটৰ কেইজনহে অলপ বেলেগ নেগেটিভ কমেন্ট বিলাক কৰি থাকে মই চাইছো মানে ভিজিট কৰি পেলাই সো একেদকলকো ধন্যবাদ মোৰ ভিডিঅত কমেন্ট কৰিবলৈ টাইম পাইছে নিজৰ কন্টেন্ট হেৰি পেলাই সো অশেষ ধন্যবাদ জনাইছো আগলৈকো হেনেধৰণৰ সমালোচনা কৰি যাবলৈ আপোনালোকক ঈশ্বৰে শক্তি দিয়ক এতিয়া আইছো আমাৰ আসামিজ মিডিয়ামৰ ইউপিৰ কাটঅফৰ সম্পৰ্কত কিমান যাব পাৰে ওকে এইটো আছিল বৰপেটা এইটো আছে 12টা বাকি কিনিটো কি এনালাইসিস কৰিম বাৰু ইয়াতে বৰপেটাৰ যদি আমি চাওঁ তেতিয়ালে ইয়াতে মই যদি বহাই কওঁ তেতিয়ালে 67 ৰ পৰা 69 যাব এইটো যাবই মানে উপায় নাই আৰু এইটো তোমাৰ বৰপেটা মানে খুব বেছি গল বুলি ক'লে 67 লৈকে নামিব পাৰে ইউআৰ আৰু ইয়াতে কি হ'ব হোম ডিস্ট্ৰিক্ট কথাটো আহি পৰিব ইয়াতে তাৰ পাছতে ইয়াত আছে তোমাৰ কিমান যাব ইয়াটোটো সেম যাব 67 বা 66 67 যাব তেনেকৈ ইয়াতে কাটঅফটি ইয়াত এনালাইসিস কৰিবলগীয়া বিষয় নহয় এইখিনি পোষ্টে নাই ইয়াতে কাটঅফখিনি বহুতখিনি যাব ইয়াতে সো পোষ্ট নাই আৰু এটা কথা মনৰ ৰাখিবা আপোনালোকে দেই মই বস্তু এটা দেখাইছো এলপিৰ ক্ষেত্ৰত যদি আমি চাওঁ এইখিনি ক্ষেত্ৰত যথেষ্টখিনি কিন্তু কমিব মই যেটো দিছো হেইমতে আপোনালোকে হোপছ ৰাখক ডেফিনেটলি আপোনালোকে চাকৰি পাব বিভিন্ন WhatsApp গ্ৰুপ বা ইউটিউবৰ ভিডিও বিলাক চাই আপোনালোকে নিজৰ মাইন্ডটো নষ্ট নকৰিব পজিটিভ থাকক না অদাই ভি পজিটিভত থাকক পজিটিভ ৰিজাল্ট আহিব আমি যদি পজিটিভত থাকো নহয় অদাই পজিটিভ ৰেসপন্স আহে যেতিয়া আমি নেগেটিভ বেছি চিন্তা কৰো তেতিয়ালে নেগেটিভ মেছেজ বিলাক মাইন্ডলৈ আহে সো ভি পজিটিভ আৰু হোপছ ৰাখক আপোনালোকৰ যদি হেনে ধৰণৰ নম্বৰ আছে ডেফিনেটলি 100% আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব কাটঅফ যাবই জাস্ট মই ইয়াতে শিৱসাগৰ লখিমপুৰ নগাঁও ডিব্ৰুগড় আৰু ধুবুৰী এই ডিস্ট্ৰিক্টখিনিহে কাটঅফ আমাৰ 5550 টাৰ যেটো কাটঅফ আছিল তাতকৈ অলপ বেছি যাব বাদ বাকি ডিস্ট্ৰিক্টত লেছ হ'ব কম হ'ব আৰু এনেকুৱা কিছুমান ডিস্ট্ৰিক্ট আছে বহুত কমিব এইখিনি আমি ডিসকাস কৰিম এটু যে আমি লাহে লাহে গুটেখিনি ডিস্ট্ৰিক্টৰ বিষয়ে ডিসকাস কৰিম আপোনালোকে চাই যাব আৰু যিমান পাৰে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব যাতে প্ৰেডিকচনটো কেনেকুৱা আপোনালোকৰ মতে এনেকুৱা যাবনে না যাব আৰু কাটঅফ থকা যি অকলৰ কাটঅফ বহুত বেছি একেদকলেটো ক'ব এটো এনেকুৱা কাটঅফ না যায় বহুত বেছি যাব বুলি আৰু যি অকল আমাৰ মডাৰেট বা লেস কম আছে একেদকলৰ কাৰণে ইটোৱে সাফিসিয়েন্স আৰু এটোৱে অকলৱে হোপছ ৰাখে সো থ্যাংক ইউ